নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজি এটা কাহিনী ক'বলৈ ওলাইছোঁ। কাহিনীটো হ'ল যে মানে ইউটিউব লাইভৰ, কাৰণ মইতো ইউটিউব লাইভবোৰ চাই থাকোঁ জানেই। আৰু তাৰমানে কি হ'ল আপোনাৰ UNME15 নামৰ এটা ID আছে। তেখেতৰ নাম হ'ল মনোজ বৰা। তেখেত থাকে হায়দৰাবাদত। তেখেতৰ ঘৰ হ'ল যোৰহাট। তেওঁ লাইভ আহে। তেওঁৰ লাইভত মানে মই যাওঁ, কমেণ্ট চমেণ্ট দিওঁ আৰু মোৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা আছে, পুৰণা চিনাকি হয়। তো কথা হ'ল কি, তাত মই যাওঁ। তাত মই মানে এজন অপূৰ্ব শইকীয়া নামৰ ল'ৰা, তেওঁ তাত যায়। তো তেওঁৰ লগত মই ধেমালি চেমালি কৰি থাকোঁ, কিবা কিবি কৰি থাকোঁ আৰু এইটো মানে আমাৰ মানে এটা ল'ৰা মাজত চলে আৰু। তো ইয়াত মানে কথাটো হ'ল কি, তাত সেইটো লাইফত যিটো ঘটনা হৈছে মানে হায়দৰাবাদত কিবা এটা ঘটনা ঘটিছে, আৰু সেই ঘটনাটোৰ মানে বমটো ফুটিছে আপোনাৰ দৰং জিলাৰ চিপাজাৰ নামৰ কোনোবা এখন গাঁৱৰ ভিতৰত আৰু মানে কথাটো মানে আপোনালোকে চাই লওক। মানে হায়দৰাবাদত কিবা এটা হ'লে দৰং জিলাৰ চিপাজাৰৰ কোনোবা এখন গাঁৱত বম ফুটে। মানে কথাটো এনেকুৱা, দৰং জিলাৰ চিপাজাৰৰ কোনোবা এখন গাঁৱত হিৰুমণি নামৰ এগৰাকী মহিলা থাকে। তো এই মহিলাজনীও ইউটিউবত লাইভ আহে। তো এই মহিলাজনীৰ মানে লাইভত মই যোৱাকালি গ'লোঁ। যোৱাৰ লগে লগে মানে মইতো মানে মহিলাক মানে সন্মানতে কথা কওঁ, নমস্কাৰ হিৰুমণি দিলোঁ। লগালগ মোৰ ব্লু উঠাই দিলে। তো কথাটো হ'ল কি, কিয় উঠালে মই সুধিলোঁ। ক'লে নহয় বোলে তুমি অপূৰ্বক কি কৈছিলা। মই কৈছোঁ আৰে ভাই, অপূৰ্বক কৈছিলোঁ হায়দৰাবাদত। তো হায়দৰাবাদৰ যিটো কথা সেইটো হায়দৰাবাদত পাতিম না, সেইটো তুমি দৰং জিলা চিপাজাৰত কিয় পাতি আছা। তাৰমানে এনেকুৱা মানে কেছ কিছুমান হৈ আছে। আৰু এই যিজন অপূৰ্ব শইকীয়া নামৰ ল'ৰা, মানে মহিলাৰ লাইফত মানে পূৰা সিংহ আৰু পূৰা মানে একদম পূৰা দপদপাই থাকে, দম চম দিয়ে। তো তেওঁক মই কৈ আছোঁ যে ভাই, তোমাৰ গণেশগুৰিত দোকান আছে বুলি শুনিছোঁ। তো তুমি দোকানৰ এড্ৰেছটো দিয়া, মই গৈ কিনে তোমাৰ লগত একদম ফিজিকেলি কথা পাতিম। বা তুমি মোৰ ঘৰত আহা, মোৰ ঘৰৰ এড্ৰেছ মানে পাব্লিক কৰা আছে, ফোন নাম্বাৰ দিয়া আছে, ফোন কৰা। তোমাৰ ফোন নাম্বাৰ দিয়া, মই ফোন কৰিম। সেইবোৰ কৰা না, সেইবোৰ নকৰি কিনে একদম মানে মহিলাৰ লাইফত মানে একদম মানে ডন টাইপ থাকে, একদম মানে সিংহৰ দৰে মানে গুজৰি থাকে। তো ভাই ৰিয়েলত সিংহ হোৱা ভাই, মহিলাৰ লাইফত মানে দবদবাই থাকিলে কি হ'ব। লগ কৰা, কথা পাতা, হয় নহয়। তো মানে কথাটো এনেকুৱা, মই মানে লগ ধৰি কথা পাতিব বিচাৰোঁ। মই মানে সেই মহিলাৰ লাইফত গৈ কমেণ্ট দি কিনে মানে এই মানে এইবিলাক মানে তৰ্কা তৰ্কি, এই মানে লেল পেল চেল এইবিলাক মানে ভাল নাপাওঁ। মই একদম ডাইৰেক্ট জেগাত আহা, কথা পাতা, কি হৈছে প্ৰব্লেমটো কোৱা, প্ৰব্লেম ছল্ভ কৰা। মানে এইটো লেভেলত যাই আছোঁ মানে, কথাটো সেইটো। তো হায়দৰাবাদত কিবা হয়, দৰং জিলা চিপাজাৰৰ কোনোবা এখন গাঁৱত বম ফুটে, তো এনেকুৱা হ'ব নালাগে, হয়নে। কথা নাই বতৰা নাই, ব্লু উঠাই দিয়ে। আৰু এজনী মহিলাৰ নাম আইনু গগৈ, কথা নাই বতৰা নাই, নমস্কাৰ ভণ্টি দিলে হাইট মাৰি দিয়ে। হোৱাট ইজ দিছ। তো সেইকাৰণে মই কৈ আছোঁ, অপূৰ্ব শইকীয়া, তুমি ভাই তোমাৰ এড্ৰেছ দিয়া, মই যাম, নহ'লে মোৰ তাত আহা। মই দুটাৰ এটা কৰা আৰু এনেকৈ মহিলাৰ লাইফত মানে একদম মানে সিংহৰ দৰে থাকি লাভ নাই। একদম ৰিয়েলত সিংহ হোৱা। আমিতো ভাই ৰিয়েলৰ সিংহ হয় ভাই। গুৱাহাটীৰ ক'ত মাতিবা মাতা না, মই যাই কিনে ওলাই দিম। কথাটো সেইটোতো।